গুড ইভিনিং। এতিয়া প্ৰায় 5টামান বাজিলে, ৰাতিয়ে হ'ল আৰু এয়া হ'ল আমাৰ দুমহীয়া বেবী। এতিয়া শুই আছে, কিন্তু দুপৰীয়া সময়ত মই ভাত পানী খাই অকণমান ৰেষ্ট ল'ম বুলি বিচনাত অহাৰ লগে লগে তাই পূৰা সাৰ পালে আৰু কান্দা কুটা ষ্টাৰ্ট। বহুত কি কৰিলোঁ, নিচুকালোঁ, নাই হোৱাৰ নাম নাই, নুশুৱেই আৰু। কিন্তু আবেলি হ'ল, তাই শুলে 4:30 মানত। মইতো উঠিবই লাগিব আৰু আবেলি হ'ল যেতিয়া। এতিয়া উঠিব আকৌ, মই যেতিয়া চাহকাপ বনাই লৈ আহিম। কেনেকৈ যে গম পায়। এতিয়া আৰামত শুই আছে। এতিয়া মই কিমান কি কথা পাতিলেও তাই নুঠে। কিন্তু যেতিয়া মই কিবা এটা ইম্পৰ্টেণ্ট কাম খাব ল'ম বা কিবা এটা কাম থাকিব জৰুৰী, তেতিয়া তাই উঠিব ৰেষ্ট কৰিব আহিলে। এতিয়া শুই আছে। এতিয়া মই তাইৰ আগত ঢোল বজালেও তাই সাৰ নাপায়।